আৰু গহপুৰৰ ৰাণীক হয়তো বহুতে চিনি পায় বিশেষভাৱে সক্ষম এজনী ছোৱালী। যিয়ে নহওক এটা কথা সুধো ৰাণী, যিহেতু ভাল পোৱাটো চবৰ লগত হয়, তোমাৰ এই ভাল পোৱা বস্তুটো তোমাৰ লগত আছে নে? এনেকুৱা মোৰ মানে হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালে থকাটোৱে বিচাৰোঁ। থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। আজি যাব ওলাইছে আমাৰ গহপুৰৰ ৰাণী কামান, আৰু হয়তো চাগে ৰাণী কামানক সকলোৱে চিনি পায়। এগৰাকী মিচিং সম্প্ৰদায়ৰ ছোৱালী হয় আৰু তাই মানে এখন ভৰি নাই আৰু এখন ভৰি দিয়ে ধুনীয়া ধুনীয়া বিহু নৃত্য নাচে আৰু বহুতখিনি তেনেকুৱা অনুষ্ঠান কৰি থাকে। ভাবিছোঁ আজি আপোনালোকক লৈ যাওঁ আমাৰ গহপুৰৰ ৰাণী কামানৰ ঘৰলৈ। তেনেহ'লে ব'লক দেৰি নকৰি যাওঁ আৰু ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আৰু এইফালে পালোহি ৰাণীহঁতৰ গাঁওখন, আৰু এইফালে লগ পালোঁ আমাৰ পাপু ভাইৰ লগত। মানে আজিৰ পৰা বহুত 3 বছৰমানৰ আগত মানে যেতিয়া কৰোণা ছিজন আছিলে ন, তেতিয়া চিনাকি পাপুৰ লগত ফ্ৰী ফায়াৰ খেলাৰ দিনৰ পৰা আমি চিনাকি। তেনেকৈ পাপুক আমি গহপুৰৰ পৰা একেলগে আহিছোঁ। পাপু অহা নাই বোলে ৰাণী কামানৰ ঘৰলৈ। সেয়ে পূৰা মজাকৈ ৰাণী কামানৰ ঘৰ পালোহি। এতিয়া যাওঁ ৰাণী ঘৰখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকোঁ। আৰু এইফালে ঘৰখন মানে আমি পাহৰি গুচি আহিলোঁ, আৰু এইফালে ভায়েকক লগ পালোঁ। ভায়েকে ঘৰখন দেখুৱাবৰ কাৰণে আমাক লৈ গৈ আছে ধুনীয়াকৈ। এতিয়া যাম আৰু এই কেইখনতে মানে হ'ব পাৰে পূৰা। আহি পাই গ'লোহি ৰাণীহঁতৰ ঘৰখন, আৰু মানে যিহেতু পাহৰি গৈছিলোঁ ন, এইফালে আমাৰ ৰাণী ভায়েকে গৈ লৈ আহিলে ধুনীয়াকৈ। আৰু এইফালে আছে আমাৰ ৰাণী খবৰ খাতি ভালনে? পূৰা ধুনীয়াকৈ ৰাণীৰ লগত কথা পতা হৈ থাকে, কিন্তু আহিবলৈ ময়ো সময় নাপাওঁ। লগতে ৰাণীও যিহেতু প্ৰগ্ৰেমবোৰত গৈ থকা হয়, ৰাণীও মানে টাইমে নাপায়। আজি দিন বা চাই মেলি এটা আহিছোঁ আৰু ধুনীয়াকৈ দিন এটা পূৰা মজাকৈ বহি লওঁ। আমি বহি পেলাই কথা পাতোঁ ন। তাৰপৰা ৰাণী বাকী ভালে আছা? মোৰ আছোঁ। বাকী আমি কথা মানে ৰাণী এতিয়া আমি প্ৰথমতে পৰিচয়টো চিনাকি হ'ল ন। ৰাণী ঘৰ হৈছে গহপুৰৰ উজাবৰা ন। কি পঢ়ি আছা? মই এবাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ। মানে কলেজ মানে ৰাণীয়ে মই বন্ধু বান্ধৱী নিচাই আমি কথা চথা পাতি থাকোঁ ধুনীয়াকৈ। তাৰপৰা কি হৈ যায় মানে আহিবলৈ সময় নাপায়। এই কালি ৰাণী আহি পেলাই গুৱাহাটীৰ পৰা পাইছেহি ন। প্ৰগ্ৰেম আছিলে গুৱাহাটীত, সম্বৰ্ধনা অনুষ্ঠান আছিলে মানে আমাৰ হেন্দি বিশেষভাৱে সক্ষম আছিলে। ৰাতি আহি পাইছে। গুৱাহাটীৰ পৰাতো কষ্ট হয় ন? মানে আমি 1টা বজাতে আহি পালোঁ। তাৰপিছত মোক মানে কি কয় উদয় গোস্বামী ছাৰ, হয়, মই মানে উদয় গোস্বামী ছাৰ মানে এইটো কি কয় শংকৰদেৱ শিক্ষা নিকেতনত মানে স্কুলখনলৈ যাবলগীয়া হ'ল। এইকাৰণে ডাইৰেক্ট মানে আমি গহপুৰৰ পৰাই স্কুলখনলৈ গ'লোঁ। তাৰপিছত তাতে এডমিশ্যন কৰি পেলাই আকৌ ঘৰলৈ আহিলোঁ। আৰু মানে আমাৰ যিখন গহপুৰত শংকৰদেৱখন আছে, উদয় গোস্বামী ছাৰে তোমাৰ পঢ়া দায়িত্বটো লৈছে ন? হয়, বহুত ধুনীয়া এটা কাম হৈছে। মোৰ মানে গোটেই মানে দায়িত্বটো লৈছে বুলি ক'লেও হয়। মই ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক যে ইমান মানে সুবিধা দিছে। এনেতো তোমাৰ চোৱা চাইকেললৈ যাবলৈ হ'লে তোমাৰ যিখনত পঢ়ি আছিলা প্ৰায় শুনামতে 7 কিলোমিটাৰমান দূৰ হ'ব ন? হয়, ছয়দাৰ কলেজলৈতো দূৰ হ'ব। ছয়দাৰ কলেজত পঢ়া? বাপৰে, পঢ়িবলৈ পঢ়িলা হয়? পঢ়িলা হয় মানে মই মানে হাই ছেকেণ্ডাৰী পাছ কৰিছিলোঁ ৰজবাৰী মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাৰপৰা ৰাণীয়ে মানে যিহেতু এখন হেৰি হয় ন, তেনেকৈ মানে দিগদাৰ বহুতখিনি অসুবিধা হয় ন চাইকেল চলোৱাটো? হয়, মই চাইকেল নচলাওঁ বাৰু, দেউতাই মানে বাইকত লৈ যায়। ৰাণীৰ কথা হয়তো বহুতে গম পালে এতিয়া পঢ়াখিনি লৈ। এতিয়া ৰাণী তুমি এনে প্ৰগ্ৰেম ক'ত কৰিছাগে? এতিয়া যোৱাকালি গুৱাহাটীৰ পৰা আহিছা ন, আৰু দূৰত ক'ত কৰিছাগে? দূৰত মই গুৱাহাটীত কৰিছোঁ, তাৰপিছত আৰু বগীনদী কৰিছা? বগীনদী নহয়, জীয়াদল কৰিছিলোঁ। এনেকৈ মানে গহপুৰৰ বিভিন্ন জেগাতে। আৰু গহপুৰৰ নাম ক'ৰবাত যদি এনেকুৱা প্ৰগ্ৰেম পাতে তোমাৰ নামটোতো আহিবই প্ৰথমতে, নহয়নে বাৰু? পূৰা ধুনীয়াকৈ ৰাণীয়ে বহুত ধুনীয়া বিহু নাচে। 5 জুনতো প্ৰগ্ৰেম আছে। অহা 5 জুনত কোন জেগা আছে? 5 জুন তাৰিখে ৰিজাৰ্ভত আছে। বিশ্ব পৰিৱেশ দিনাখন বহুত ধুনীয়া এটা প্ৰগ্ৰেম হ'ব। ৰাণীটো মানে গহপুৰ বুলিলে ৰাণীটো একদম বিখ্যাত হৈ আছে, হয়তো বহুতে চিনি পাই আছে ধুনীয়াকৈ। বহুত ধুনীয়া বিহু নাচে ৰাণীয়ে। আৰু গহপুৰৰ ৰাণীক হয়তো বহুতে চিনি পায় বিশেষভাৱে সক্ষম এজনী ছোৱালী। যিয়ে নহওক এটা কথা সুধো ৰাণী, যিহেতু ভাল পোৱাটো চবৰ লগত হয়, তোমাৰ এই ভাল পোৱা বস্তুটো তোমাৰ লগত আছে নে? এনেকুৱা মোৰ মানে নাই।
ভাল পোৱা সেইটো নাই ন হয় মানে ভাল পাবলৈ মানুহ হৃদয় এখন মেইন ক'বলৈ গ'লে এতিয়া ৰাণীটো সেইখন হৃদয় এখন আছে এতিয়া সকলোকে ভাল পাওঁ ৰাণীয়ে মানে এক্সট্ৰাকে কাকো ভাল পোৱা মানে যিটো এক্সট্ৰা ভাল পোৱা বুলি কয় ৰাণী সেইটো নাই ৰাণীয়ে চবকে ভাল পায় মানে ন আৰু ৰাণী তুমি যিহেতু বিশেষভাৱে এগৰাকী সক্ষম ছোৱালী হয় মানে এখন ভৰি মানে ফুৰিব লাগে ঘূৰিব লাগে তোমাৰ কিমানখিনি কষ্ট হয় এখন ভৰিয়ে অলপ মানে কষ্ট হয় তুমি মানে ধৰি নোলোৱা চাগে ন মোৰ যে এখন ভৰিয়ে মানে ফুৰিব লাগে যিহেতু যিমানখিনি দেখিছোঁ তুমি মানে দুখন ভৰি থাকিও মানুহে যিমানখিনি কৰিব পৰা নাই তোমাৰ এখন ভৰিয়ে তাতকৈ বেছি কৰি আছা তো মানে তুমি সাহস হিচাপে ধৰি লৈছা চাগে ন মানে অলপ দূৰলৈ দূৰ মানে অলপ বেছি মানে খোজকাঢ়িলে অলপ ভাগৰটো লাগে ন ভাগৰ লাগে আৰু ভৰি অলপ বিষায় হ'লেও মানে তুমি হেৰি কৰা নাই যে মোৰ এখন ভৰি নাই তুমি নিজে মানে হেৰি কৰা ভাবি লোৱা নাই মানে তুমি সাহসটো মনৰ বলটো মেইন মানুহৰ কথা নহয় নাই এতিয়া ৰাণীক চাবলৈ গ'লে চাওকচোন কিমান ধুনীয়া প্ৰগ্ৰেম কৰি থাকে ৰাণীয়ে কিমান ধুনীয়া বিহু নাচে বাকী হুঁচৰি গাইছা তোমাৰ ব্লগত দেখা মতে বিহু মাৰিব গৈছা তোমালোকে ৰাণী তোমাক কথা এটা সুধো ব্যক্তিগতভাৱে তুমি বেয়াও নাপাবা সেইটো বহুতে সোধা নাই তোমাৰ যিটো মানে এখন ভৰি এটা ঘূৰা পচা কৰা ন ইখন ভৰি তোমাৰ জন্মগত নে মাজত ধৰি হৈছে নাই মোৰ জন্মগত ৰাণী এখন ভৰি মানে নাই ন মোৰ ভৰি আছে ভৰি চবটো আছে কিন্তু মানে সৰু মানে কাম নকৰে বিকল হয় মানে ভৰিখন ন ঠিক আছে ৰাণী এখন ভৰি এইডাল প্ৰেংডাল এই প্ৰেংডালৰ সহায়তে তুমি ঘূৰা হেৰি কৰা ন ধুনীয়াকৈ আৰু ৰাণীয়ে যিহেতু এইবাৰ হায়াৰ ছেকেণ্ডেৰী বহুত ধুনীয়াকৈ উত্তীৰ্ণ হৈছে বাকী ৰাণী তোমাৰ পঢ়াৰ ক্ষেত্ৰত অকণো মানে হেৰি হোৱা নাইনে কি বুলি কয় প্ৰব্লেম হোৱা নাইনে অলপ প্ৰব্লেম হৈছিলে মানে প্ৰগ্ৰেমবোৰ হৈছিলে প্ৰগ্ৰেমবোৰ কৰি থাকোঁতে মানে প্ৰগ্ৰেম বহুত হৈছিলে মই পৰহি মানে পৰীক্ষা আছিলে দুদিনৰ আগত দুদিনৰ আগত মই তেতিয়া মোৰ মানে অলপ প্ৰব্লেম হৈছিলে পঢ়াত মোৰ টেষ্টৰ পৰীক্ষাত কাইলৈ আছে পৰীক্ষাটো ৰাতি মই প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ মানে ৰাস আছিলে মই মোহিনী নৃত্য কৰিছিলোঁ ৰাণী এবাৰ গপ্পৰ ৰাসত যিহেতু পুৰা ধুনীয়া এগৰাকী মোহিনী কৈছিলে পৰীক্ষাৰ সময়তে হৈছিল ন ৰাস ন পৰীক্ষাৰ সময়তে টেষ্টৰ পৰীক্ষাত আৰু এনেকৈ কিবা কিবা আহিছিল কিমানখিনি কৰি মেলি ৰাণীয়ে পুৰা ধুনীয়াকৈ এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ফাইনেল পৰীক্ষাত মানে পৰহি মানে হ'ব আৰু পৰীক্ষা মই তেতিয়া প্ৰগ্ৰেম আছিলে নগাঁৱত গৈছিলোঁ বাপৰে মানে মোক আগতে মাতিছিলে এইকাৰণে যাবলগীয়া হ'ল আৰু ইমানখিনি কৰিব নোৱাৰিলোঁ আৰু ধুনীয়াকৈ পাছ কৰিছা এতিয়া যিহেতু শংকৰদেৱত ধুনীয়াকৈ তুমি দায়িত্বটো পাই গ'লা নহয়নে পঢ়াৰ দায়িত্বটো লৈছে মানে তুমি বহুত ভাল পাইছা চাগে বহুত বেছি ভাল লাগিছে চাগে নহয় বহুত ভাল লাগিছে মানে এইখন স্কুলত যে পঢ়িব পাইছোঁ আৰু মোক মানে হেল্প কৰিছিলে মোক উদয় গোস্বামী ছাৰে মোক হেল্প কৰিছে মই বহুত ভাল পাইছোঁ আৰু মাজতে ঘৰপুৰ শংকৰদেৱ শিক্ষা নিকেতনত নৱাগত সাধাৰণী সভা পাতিছিলে তেতিয়া মোক নিমন্ত্ৰণ কৰিছিলে উদয় গোস্বামী ছাৰে আৰু মোক লৈ গৈছিলে নৱজিৎ খুৰাই ছাৰে মানে নিশ্চয় জ্যেষ্ঠ সাংবাদিক মোক লৈ গৈছিলে তাৰপিছত মই নৃত্য কৰিলোঁ নৃত্য কৰাৰ পিছত মানে মোক আকৌ মানে এতিয়া তাত ধুনীয়াকৈ তোমাক পঢ়া মেলা খৰচটো থকা মেলা খৰচটো উদয় গোস্বামী ছাৰে লৈছে ন হয় উদয় গোস্বামী ছাৰে মোৰ মানে থকা মেলা গোটেই খৰচটো মানে লৈছে মানে সকলো খৰচটো ফ্ৰী কৰি দিছে মই ধন্যবাদ জনাইছোঁ আৰু হয়তো ৰাণীৰ কথা গম পালে মানে কি হ'ল এই কথাখিনিকে লৈ ভিডিঅ' এটা বনাবলৈ ৰাণীৰ লগত মানে ফোনত কথা পতা হৈ থাকে কিন্তু যিহেতু কৈছোঁ ন ৰাণীও টাইম নাপায় আজি ধুনীয়াকৈ আহিলোঁ ৰাণীক লগ কৰিলোঁ আৰু ভিডিঅ' এটা কৰিলোঁ আৰু মানে কি হ'ল তুমি ইমান ধুনীয়াকৈ যিহেতু নৃত্য কৰি আছা মানে মই ভিডিঅ'টো পালে ৰখিব ন কেতিয়া ৰাণীগুৰিত যাওঁ কেতিয়া মানে ভিডিঅ'টো বনাম ৰাইজক দেখাম তাকে মই ভাবি থাকোঁ কিন্তু তুমিও সময় নোপোৱা হয় নাই বাৰু প্ৰগ্ৰেমৰ মাজতে আজি ফাইনেলি সময় পালোঁ আৰু তাতে বতৰো ভাল নহয় তোমালোকৰ ফালে দেখোন বতৰটো অকণমান হেৰিয়ে ছোৱালীজনী ধুনীয়া কাৰণে বতৰটো ফৰকাল নেকি ঠিক নাই যিয়ে নহওক পৰা ধুনীয়াকৈ ৰাণীগুৰিত আহিলোঁ
আৰু এইফালে ৰাণীৰ লগত আজি বহুত কথা পাতি দিলোঁ। ৰাণীয়ে হয়তো চাগে বেয়া পাব পাৰে, নুসুধা কথাৰ মাজত সোমাই দিলোঁ। কিন্তু ৰাণীক যিহেতু মোৰ নিজৰ বান্ধৱী বুলি ভাবোঁ ন, আৰু কথা চথাবোৰ পাতোঁতে তেনেকৈ পাতোঁ। বাকী ৰাণীয়ে যাতে বেয়া নাপায় মই জানো, যে হয় নহয়। বাকী দিয়া ঠিক আছে, লগ পালোঁ ধুনীয়াকৈ। যিহেতু এতিয়া ৰাণী আকৌ কলেজ যাব, কলেজত থাকিব, হোষ্টেলত থাকিবলৈ যিহেতু ওলাব নিদিয়ে আৰু হোষ্টেলত থকা মেলা ধুনীয়াকৈ পঢ়া শুনা কৰিব। ৰাণীক আকৌ লগ পাম যেতিয়া হোষ্টেলৰ পৰা ওলাই মেলি আহিব। তুমি থাকিবা ধুনীয়াকৈ, আমি গৈ থাকোঁ। বেয়া চেয়া নাপাবা দেই। তাকে মানে কি হ'ল, যিহেতু বান্ধৱী বুলি ভাবোঁ ন, তেনেকৈ কথা পাতি দিলোঁ। যি নহওক ওলাই দিলোঁ। ৰাণী ঘৰৰ পৰা ধুনীয়াকৈ ভিডিঅ' বনাই মেলি ইনষ্টাগ্ৰামত ৰিলছো বনালোঁ। চাবগৈ সকলোৱে। মোৰ একাউণ্টটো শৰ্মা ভাই বুলি আছে। যিয়ে নহওক এই পাপু ভাইক ৰখাই দিলোঁ খালি প্ৰায় 1-1.5 ঘণ্টামান হ'ল নেকি ন। মানে নেটৰ জহত ৰখিবলগীয়া হ'ল। ইয়াত জিঅ' নেটটো অলপমান কমকৈ পায় যিহেতু। আৰু মানে কি হৈ গ'ল, পাপু বিয়া পাতিছে বহাগৰ 28 তাৰিখে নে 26 তাৰিখে। চনটো খালি ঠিক হোৱা নাই। পাপু বিয়াত পৰা ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই থাকিম, কথা দিছোঁ আপোনালোকক। বাকী চনটো ঠিক হ'লে আহিব ন। যি নহওক বাকী ভিডিঅ'টো ইমানে আছিল। চাই কেনেকুৱা পালোঁ জনাবলৈ নাপাহৰিব। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। নেক্সট আপোনালোকৰ ব্লগত লগ পাম। আজিলৈ দিছোঁ বাই বাই, গহপুৰ ৰজাবাৰীৰ পৰা।